প্ৰাথমিক বিদ্যালয়টো যেন সুৰক্ষিত নহয় ছাত্ৰী হেড ছাৰৰ চকু কণ কণ ছাত্ৰীৰ ওপৰত মৰমৰ চলেৰে ছাত্ৰীক নিৰ্যাতন হেড ছাৰৰ তিতাবৰত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা এইখন ৰঙাজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় এইজন বিদ্যালয়খনৰ প্ৰধান শিক্ষক দেৱশ্ৰী হাজৰিকা অভিযোগ অনুসৰি এগৰাকী 13 বছৰীয়া ছাত্ৰীক মৰমৰ চলেৰে নিৰ্যাতন চলাইছে প্ৰধান শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত ছাত্ৰীগৰাকীক কোলাত বহুৱাই লৈ কুকাণ্ড সংঘটিত কৰিছিল দেৱশ্ৰী হাজৰিকাই আৰু ছাত্ৰীগৰাকীৰ প্ৰধান শিক্ষকজনৰ এই কুকাণ্ডৰ ঘটনা ঘৰত কোৱাত উত্তপ্ত হৈ পৰে পৰিস্থিতি অৱশেষত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষক দেৱশ্ৰী হাজৰিকাক ছাত্ৰীক নিৰ্যাতন চলাই এতিয়া ৰঙাঘৰৰ আলহী প্ৰধান শিক্ষক দেৱশ্ৰী হাজৰিকা ইপিনে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই চাহ জনজাতি ছাত্ৰ সন্থাই বিচাৰিছে উচিত শাস্তি তিতাবৰ ৰঙাজান নিম্ন বুনিয়াদী LP স্কুলত যিটো ৰঙাজান চাহ বাগিচাৰ শ্ৰমিকৰ সন্তান কন্যা সন্তানক আজি দীৰ্ঘদিনে ধৰি প্ৰধান শিক্ষকজনে কন্যা যৌন নিৰ্যাতন কৰি অহা দেখা গৈছে আৰু ইয়াৰ লগতে আৰু কেইবাগৰাকী ছোৱালীৰ লগতো তেনেকুৱা হৈ গৈছে ঘটনা আৰু সেই গতিকে সেই ছোৱালীখিনি এইখন স্কুল বেলেগ এখন স্কুল এডমিশ্যন ল'ব লগা হৈছে আমি সেই শিক্ষকগৰাকীক আৰু এই শিক্ষক সমাজখনক সেই শিক্ষকজনে শিক্ষা সমাজখনক কালিমা সানিছে আৰু আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে কোনো পধ্যে সেই শিক্ষকজনে যে আইনৰ সুৰুঙা লৈ যাতে ওলাই আহি আকাশৰ তলত ঘূৰি ফুৰিব নালাগিব ইয়াক যদি এনেকৈ দেখা যায় আমি আচ্ছা তৰফৰ পৰা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম তিতাবৰৰ পৰা মনজিত হাজৰিকা অসম লাইভ 24 প্ৰাথমিক বিদ্যালয়টো যেন সুৰক্ষিত নহয় ছাত্ৰী হেড ছাৰৰ চকু কণ কণ ছাত্ৰীৰ ওপৰত মৰমৰ চলেৰে ছাত্ৰীক নিৰ্যাতন হেড ছাৰৰ তিতাবৰত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা এইখন ৰঙাজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় এইজন বিদ্যালয়খনৰ প্ৰধান শিক্ষক দেৱশ্ৰী হাজৰিকা অভিযোগ অনুসৰি এগৰাকী 13 বছৰীয়া ছাত্ৰীক মৰমৰ চলেৰে নিৰ্যাতন চলাইছে প্ৰধান শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত ছাত্ৰীগৰাকীক কোলাত বহুৱাই লৈ কুকাণ্ড সংঘটিত কৰিছিল দেৱশ্ৰী হাজৰিকাই আৰু ছাত্ৰীগৰাকীৰ প্ৰধান শিক্ষকজনৰ এই কুকাণ্ডৰ ঘটনা ঘৰত কোৱাত উত্তপ্ত হৈ পৰে পৰিস্থিতি অৱশেষত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষক দেৱশ্ৰী হাজৰিকাক ছাত্ৰীক নিৰ্যাতন চলাই এতিয়া ৰঙাঘৰৰ আলহী প্ৰধান শিক্ষক দেৱশ্ৰী হাজৰিকা ইপিনে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই চাহ জনজাতি ছাত্ৰ সন্থাই বিচাৰিছে উচিত শাস্তি তিতাবৰ ৰঙাজান নিম্ন বুনিয়াদী LP স্কুলত যিটো ৰঙাজান চাহ বাগিচাৰ শ্ৰমিকৰ সন্তান কন্যা সন্তানক আজি দীৰ্ঘদিনে ধৰি প্ৰধান শিক্ষকজনে কন্যা যৌন নিৰ্যাতন কৰি অহা দেখা গৈছে আৰু ইয়াৰ লগতে আৰু কেইবাগৰাকী ছোৱালীৰ লগতো তেনেকুৱা হৈ গৈছে ঘটনা আৰু সেই গতিকে সেই ছোৱালীখিনি এইখন স্কুল বেলেগ এখন স্কুল এডমিশ্যন ল'ব লগা হৈছে আমি সেই শিক্ষকগৰাকীক আৰু এই শিক্ষক সমাজখনক সেই শিক্ষকজনে শিক্ষা সমাজখনক কালিমা সানিছে আৰু আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে কোনো পধ্যে সেই শিক্ষকজনে যে আইনৰ সুৰুঙা লৈ যাতে ওলাই আহি আকাশৰ তলত ঘূৰি ফুৰিব নালাগিব ইয়াক যদি এনেকৈ দেখা যায় আমি আচ্ছা তৰফৰ পৰা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম তিতাবৰৰ পৰা মনজিত হাজৰিকা অসম লাইভ 24